চতুৰ্দিশে এতিয়া বানৰ বিভীষিকা জলমগ্ন কেইবা শতাধিক গাঁও পোহনীয়া জীৱ মৎস্য আদি কৰি খেতি পথাৰ বানৰ কবলত বিগত 4 দিন ধৰি দৰং ওদালগুৰি জিলাত বানপানীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে। দেখা গৈছে দৰঙৰ দলগাঁও থানাৰ অন্তৰ্গত শিলবৰী গাঁও পঞ্চায়তৰ কিছু গাঁৱত বাঢ়নি পানীয়ে সৃষ্টি কৰিছে সমস্যাৰ। কৌপাতি গাঁৱৰ এই অঞ্চলৰ দৰিদ্ৰ কৃষকৰ সপোন এইবাৰ বাস্তৱত পৰিণত কৰিবলৈ নিদিব পানীয়ে। কিছু পানী ওলাই গৈছে কালভাৰ্টেৰে, যদিও কালভাৰ্টটোৰ মুখ কিছু ওপৰত দিয়াৰ বাবে নিগৰি নিগৰি পানী ওলায়, যাৰ বাবে সম্পূৰ্ণ পানী নিষ্কাশন হোৱা নাই। ফলত 4 দিন ধৰি ধান খেতি পানীৰ তলত। অৱশেষত সমস্যাৰ সমাধান আৰু ক্ষতিপূৰণ বিচাৰি অসম চৰকাৰ আৰু দলগাঁৱৰ বিধায়কক অনুৰোধ জনাইছে স্থানীয় কৃষকসকলে। পানীটো 3 দিন হ'ল ৰোৱানি কৰা মাটি আছে, মাটিও আমাৰ ৰোৱানিবিলাক এই বানপানীত তল গ'ল, ক্ষতিগ্ৰস্ত হৈ আছে। এইটো আমি শিলবৰী গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্টক অনুৰোধ কৰিছোঁ এইটো দেখিবৰ কাৰণে। দলগাঁৱৰ বিধায়ক মুজিবুৰ ৰহমানক অনুৰোধ কৰিছোঁ যিটো এইটো ক্ষতিপূৰণটো আহি দেখে আৰু আমাক দিয়ে। এইটো বিচাৰি আছোঁ যাতে আমাৰ এই নেক্সট টাইমত যাতে এইটো আমাৰ ক্ষতিগ্ৰস্ত আৰু নহয়, উজনিৰ পৰা পানীটো আহে। এইটো প্ৰতি বছৰেই হয়। আমি ইয়াৰ পৰা ধান উন্নতি কৰিব নোৱাৰোঁ। বছৰে বছৰে ৰোৱানি কৰে, কিন্তু আমি ইয়াৰ পৰা ধান নিব নোৱাৰোঁ, চব নষ্ট হৈ যায়। পানীটো উজনিৰ পৰা আহে, ধান ৰোডৰ ওপৰেদি আহে, আৰু ইফালে কালভাৰ আছে পকা ৰাস্তাত, সেইটো পকা ৰাস্তা কালভাৰ দি আহে। এইটো সিহঁতে কোনো প্ৰটেকশ্যন দিয়া নাই। আৰু আমাৰ সমস্যাটো হ'ল যিটো এই যে মাথাউৰিত যিটো কালভাৰ আছে, এইটো পানী গৈ আছে, এইটো বহুত ওপৰত আছে। এইটো আমাক চৰকাৰে কিবা এই তলত ডাউনত দিবলৈ আমাক ব্যৱস্থা কৰি দিব লাগে। মাথাউৰিৰ যিটো কালভাৰ আছে এইটো ওপৰত আছে, ওপৰত থকাৰ কাৰণে পানীটো নাযায়। দলগাঁৱৰ পৰা ফাৰুক মণ্ডলৰ ৰিপৰ্ট, এনি ভাৰত 24।